মই মানে মোৰ অনুভৱটো ক'বলৈ বিচাৰিছোঁ দেই যেতিয়া এই ধৰ্মীয় অনুষ্ঠান কিছুমান নামঘৰ মন্দিৰ তাৰপিছতে থান এনেধৰণৰ যিবিলাক মানে ধৰ্মীয় মানে অনুষ্ঠান আৰু তাত যেতিয়া মানে কিবা পাতিলে যে বিশিষ্ট আগতেতো বাৰু বিশিষ্ট বুলি পতা নাছিলেই সমাজখনৰ মানুহখিনি উঠাই দিছিলে আজিকালি আকৌ বিশিষ্ট ব্যক্তি কিছুমানক মাতে যে এতিয়া সেই বিশিষ্ট ব্যক্তিসকলক কৈছোঁ দেই আপোনালোকে যদি তেনে অনুষ্ঠানত যায় তেতিয়াহ'লে আপোনালোকে তাত যে গ'লে ইমান কণ তিল মানুহ ৰাজনীতিৰ কথা কৈ পেলাই মানে ৰাজনীতিৰ কথা আনিবলৈ আপোনালোকে নিবিচাৰিব তাত যিমান পাৰে ধৰ্মীয় অনুষ্ঠান যিহেতুকে ধৰ্মীয় কথা ক'ব তেতিয়া শুনি পেলাই বৰ ভাল লাগে তাত যদি অকণমান এই ইমান কণ তিল মানুহ যদি ৰাজনীতিৰ কথা কয় নহয় তেতিয়া এই খুপিটো যে কাম নিদিয়া নিচিনা হৈ যায় গম পাইছেনে সকলোতেতো ৰাজনীতি হ'ব নোৱাৰে মোবাইলটো খুলিলেও ৰাজনীতিৰ কথাই দেখিবলৈ পাব টিভিটো খুলিলেও ৰাজনীতিৰ কথাই শুনিবলৈ পাব গতিকে যেতিয়া আমি ধৰ্মীয় অনুষ্ঠানবিলাকত যাওঁ তেতিয়া কমচে কম আমি এই ৰাজনীতিৰ পৰা অলপ আঁতৰি থাকিবলৈ বিচাৰোঁ গতিকে তেনেসমূহ অনুষ্ঠানত এই ৰাজনীতিৰ কথাবিলাক আনিবলৈ একদম মানে ভুলতো নিবিচাৰিব যিমান পাৰে ধৰ্মীয় অনুষ্ঠান যিহেতুকে ধৰ্মীয় কথাবিলাক ক'ব শুনি পেলাই বহুত বেছি ভাল লাগিব গম পাইছেনে মনটো বেছি ভাল লাগি যাব গতিকে তেনেবিলাকৰ পৰা দূৰত থাকিব হা বেয়া নাপাব